আৰম্ভ কৰিবলৈ লৈছো। আমাৰ অতি গৌৰৱৰ কথা যে আমাৰ মাজতে এনেকুৱা কিছুমান মানুহ আছে যিবিলাকে কিছুমান এনেকুৱা ধৰণৰ কাম কৰি থাকে বিজ্ঞানৰ প্ৰসাৰৰ কাৰণে আমি গমেই নাপাওঁ। তাৰে এটা উদাহৰণস্বৰূপে আমাৰ মাজত আছে কুলেন কলিতা। বহুতে হয়তো তেখেতক চিনি পাব। তেখেত আমাৰ মাটিবাহাৰে কেঁচাপাৰাৰ ল'ৰা, আমাতকে চিনিয়ৰ, মোৰ খুব প্ৰিয় দাদা। গতিকে তেখেতে এনেকুৱা ধৰণৰ প্ৰগ্ৰেম বিজ্ঞানৰ কিছুমান শৈলী কিছুমান ডেমনষ্ট্ৰেশ্যন কিছুমান তোমালোকৰ ছাত্ৰ-ছাত্ৰীক বহুত স্কুলত দি ফুৰে। আমাৰ অঞ্চলত তেখেতে দিয়া নাই। গতিকে আমাৰ ভাগ্যটো তেখেত আজি শিলচৰৰ পৰা যোৱা পৰহি আহি পাইছে। গতিকে আমি তেখেতক আজি পাইছো। তেখেতে তোমালোকক কিছুমান এনেকুৱা ধৰণৰ বিজ্ঞানৰ কিছুমান বস্তু দেখাব। আৰু তোমালোকে কিবা থাকিলে তেখেতক সুধিবা। প্ৰথমতে তেখেতক ক'ব দিবা, তাৰপিছত সুধিবা। গতিকে আমি তেখেতক ধন্যবাদ জনাইছো যে তেখেত আমাৰ মাজত আহি উপস্থিত হৈছে। তোমালোকে চবৰে হাতে হাতে আজিকালি মোবাইল ফোন আহি গ'ল। তোমালোকৰ মোবাইল ফোনত ইউটিউব জানা তোমাৰ ইউটিউবত তেখেতৰ এটা নিজৰ প্ৰগ্ৰেমো এটা আছে এইটো তেখেতৰ হেৰি কুলেন ষ্টুডিঅ' 360 বুলি তোমালোকে পাছত লিখি ল'বা। তোমালোকে পিছতো কেতিয়াবা যদি ইউটিউবত চাব খোজা তেখেতৰ ছাবস্ক্ৰিপশ্যন আছে কুলেন ষ্টুডিঅ' 360 বুলি। তাতেও তেখেতৰ বহুত আছে এনেকুৱা তাৰমানে এনেকুৱা ভিডিঅ' কিছুমান দি থাকে। আমি পাৰিলে ইয়াত হয়তো দি দিম। আমি আজি চাওঁ গধূলিলৈকে দি থাকিব। কিন্তু বৰ্তমান তেখেতে আমাৰ এতিয়া প্ৰগ্ৰেমটো ষ্টাৰ্ট কৰিব। কাৰেণ্ট অহা নাই, এইটো হ'লে চলাম। গতিকে পৰীক্ষাও চলি আছে। তোমালোকে কেৱল একদম শান্তিপূৰ্ণভাৱে শুনিবা, নহ'লে শুনা নাপাব কথাটো। মই এতিয়া আমাৰ প্ৰগ্ৰেমটো পৰৱৰ্তী পৰ্যায়ত ধন্যবাদ কুলদীপ শৰ্মা। আজি মাখিবাৰ সভাত আমাৰ এটা নতুন কাম আৰম্ভ হ'ব গৈছে। সভা বুলি ক'লে আমি বুজি পাওঁ কি যে দোকান পোহাৰ থাকে, য'ত বস্তু কিনিব পায়, থিয়েটাৰ চাব পায়, মেলা দেখা পায় ন। কিন্তু এইবাৰৰ পৰা মাখিবাৰ সভাত নতুন এটা কথা সংযোজন হৈছে, সেইটো হৈছে বিজ্ঞানৰ প্ৰদৰ্শনী, য'ত বস্তু বেচা কিনা হোৱাৰ উপৰিও কিছু জ্ঞানবৰ্ধক বস্তু ইয়াতে জানিব পৰা যায়। ডাঙৰ মিটিং এখন হ'লে আমি কেনেকে আৰম্ভ কৰো মিটিংখন? বন্তি প্ৰজ্বলন কৰে নে নকৰে? বন্তি প্ৰজ্বলন কৰে মানে কি যে আমি তাতে চাকি এগছি জ্বলাওঁ, জ্বলোৱাৰ পিছত আমি কামটো আৰম্ভ কৰো। আমাৰ এইটো এটা প্ৰগ্ৰেম, আমিও বন্তি এগছি জ্বলাওঁ, কিন্তু আমি অলপ বেলেগ ধৰণে, সচৰাচৰ কৰা ধৰণে নহয়, অলপ বেলেগ ধৰণে আমি বন্তি প্ৰজ্বলন কৰিম। এতিয়া তোমালোকে উত্তৰবিলাক দি যাবা নহয়, তেতিয়াহ'লে কথাবিলাক ক'বলৈ আৰু বেছি ভাল লাগিব ন। এতিয়া চোৱা, জুই জ্বলিবলৈ আমাক কি লাগে? বাৰু অক্সিজেনটো মই শব্দটো এতিয়া ব্যৱহাৰ কৰিব নালাগে। নৰ্মেলি ঘৰত যদি কোনোবাই ঘৰত এগৰাকী বয়সীয়াল তিৰোতাই অক্সিজেন শব্দটো নুশুনিবও পাৰে, নাজানিবও পাৰে। তেওঁ যদি সুধো জুই কেনেকে জ্বলে, তোমালোকে কি ক'বা? আমাক মেচ কাঠি এটা লাগিব, মানে জুইটো একে জ্বলাই দিব লাগিব। দিয়াৰ পিছত কাগজ খৰি এনেকুৱা বস্তু লাগিব, তেতিয়া আমাৰ জুইকুৰা জ্বলি থাকিব। যদি চাকি এগছি জ্বলাব লাগে, তেনেহ'লে মিঠাতেল দি চাকিটো আগতে ৰেডি কৰিব লাগিব, মেচ কাঠি মাৰি পেলাই তাত জ্বলাব লাগিব। এইটো হৈছে আমাৰ নৰ্মেল প্ৰক্ৰিয়া। আৰু জুই যেতিয়া জ্বলে, যেনে ধৰা খৰি এডাল জ্বলিছে, জুইখিনি জ্বলি শেষ হোৱাৰ পিছত কি ৰৈ যায় তলত? ছাই ৰৈ যায় না। অৰ্থাৎ চাবা দেই, জুই জ্বলিল 1 নম্বৰ 2 নম্বৰটি চাবা, 1 নম্বৰতে জুই জ্বলিল, 2 নম্বৰতে এইখিনি অলপ চাই আনিছো পাছত বুজাই কম তোমালোকে মই কোৱা ধৰণে ভাবি লোৱা, মই পাছত বুজাই দিম গোটেই কথাখিনি। এইখিনি মই জুই জ্বলাৰ পিছত যিখিনি ছাই থাকে, সেই ছাই লৈ আহিছো অলপ জুই জ্বলোৱাৰ কাৰণে। ইয়াতে মই লৈছো, তোমালোকক মই দেখাই দিম। ছাই অলপ পাতি দিছো, হৈছেনে? আৰু চোৱা, জুই একুৰা জ্বলি আছে তোমালোকৰ সন্মুখত, ডাঙৰ জুই জ্বলি আছে। আমি নুমাবলৈ কি লাগে? আমাক সচৰাচৰ আমি পানী দিওঁ। জ্বলি থকা জুইত যদি পানী ঢালি দিওঁ, তেনেহ'লে জুইকুৰা নুমাই যাবনে নাযায়? এতিয়া আমি উল্টা কৰিম। কি কৰিম? যে ছাইত আমি পানী ঢালি দিম, দেখিবা তোমালোকৰ জুই জ্বলি উঠিব, হয়নে? চাবাচোন এবাৰ। মই পানী অলপ লৈ আহিছো, পিছত বুজাই দিম। মই আমাৰ যি ঘটিব চব বিজ্ঞানে ঘটিব, কিন্তু মই কোৱাটো তোমালোকে শুনি লোৱা। পানী অলপ লৈ আহিছো, অলপ ছাই আনিছিলো, এতিয়া কি ঘটিব চাবা। এইখিনি ছাই দেখিছা নহয়? এইখিনি ছাই মই লৈছো ইয়াতে, এই বটলৰ পানী লৈছো, কি হ'ব চাবাচোন। চাবা কিবা ঘটিবনে ইয়াতে? চাবাচোন। ছাইত পানী ঢালি দিছো দেই, চাবা। অহা মানে লাহে লাহে কি হ'ব চাবা।
আমাৰ এটা আনঅফিচিয়েল বন্তি প্ৰজ্বলন আৰু আমি এনেকে বন্তি প্ৰজ্বলন নকৰো কিন্তু আমাৰ যেহেতু সায়েন্সৰ এক্সপেৰিমেন্ট প্ৰথম এক্সপেৰিমেন্টটো আমি এনেকে কৰিলো যে আমি জুই জ্বলাই দিব পাৰো সচৰাচৰ সভায় বা আনুষ্ঠানিকভাৱে যি মেচ কাঠি মাৰি জুই জ্বলাই দিয়ে আমি তেনেকে নকৰো কাৰণ আমাৰ কামটো বিজ্ঞানৰ কাম সেই গতিকে অলপ বৈজ্ঞানিক পদ্ধতিৰে কামটো কৰিলো